নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি অসম পলিটিৰ ওপৰত গুৰুত্বপূৰ্ণ কেইটামান MCQ লৈ আহিছোঁ আৰু এই MCQ কেইটা অসমৰ বিভিন্ন পৰীক্ষা যেনে এড্ৰি, APSC, আসাম পুলিচ, টেট সকলো এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰে না, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু যদি মোৰ চেনেলৰ মেম্বাৰ হ'ব বিচাৰে তেনেহ'লে জইন বুটামত ক্লিক কৰি মেম্বাৰ হ'ব পাৰিব। আহকচোন আমি এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ প্ৰথম লোকায়ুক্ত কোন আছিল? অপশ্যনকেইটা হৈছে জাষ্টিছ TC দাস, জাষ্টিছ চিত্তৰঞ্জন শৰ্মা, শ্ৰী নিত্যানন্দ তালুকদাৰ, মিষ্টাৰ কবীন্দ্ৰ কুমাৰ শৰ্মা। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? কোনোবাই জানেনে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, জাষ্টিছ TC দাস। নেক্সট কুৱেশ্যনটো হ'ল এতিয়ালৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? অপশ্যনকেইটা হৈছে 3বাৰ, 4বাৰ, 5বাৰ আৰু 6বাৰ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 4বাৰ অসমত এতিয়ালৈকে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। আৰু কোন কোন চনত জাৰি কৰিছিলে মোক কমেণ্টত আপোনালোকে জনাব হা। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ তথ্যৰ অধিকাৰ আইন আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 2000, অপশ্যন বি 2001, অপশ্যন চি 2002, অপশ্যন ডি 2003। কোনটো চনত কোনোবাই জানেনে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 2002 চনৰ 7 মে' 7 মে' তাৰিখে আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট প্ৰণয়ন কৰা হৈছিল। ডেটটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হ'ল অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটা হৈছে 26 জানুৱাৰী 1985 চন, 2 অক্টোবৰ 1985, 25 মাৰ্চ 1985 আৰু 15 আগষ্ট 1985। কোনোবাই জানেনে ইয়াৰ শুদ্ধ এনচাৰটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল অসম চুক্তিৰ বিভিন্ন দফা ৰূপায়ণ কৰাৰ বাবে কেতিয়া অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ স্থাপন কৰা হৈছিল? অপশ্যনকেইটা হৈছে 1985, 1986, 1990, 1991। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1986 চনত অসম চুক্তিৰ বিভিন্ন দফা ৰূপায়ণৰ বাবে অসম চুক্তিৰ ৰূপায়ণ বিভাগ এটা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে প্ৰমীলা ৰাণী ব্ৰহ্ম, বিজয়া চক্ৰৱৰ্তী, শ্বৰীফা বেগম আৰু অজন্তা নেওগ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, অজন্তা নেওগ হৈছে প্ৰথম মহিলা বিত্তমন্ত্ৰী। আৰু বৰ্তমান বিত্তমন্ত্ৰীগৰাকীৰ নাম কি আপুনি মোক কমেণ্টত জনাব আপোনালোকে। নেক্সট কুৱেশ্যনটো হ'ল কিমান চনত ৰাজ্যিক নিৰ্বাচন আয়োগ অসম গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে 1947, 1950, 1951, 1994। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1994 চনত ৰাজ্যিক নিৰ্বাচন আয়োগ অসম গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো প্ৰতিষ্ঠানে অসমত পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰে? অপশ্যনকেইটা হৈছে ভাৰতৰ নিৰ্বাচন আয়োগ, ৰাজ্যিক নিৰ্বাচন আয়োগ অসম, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ওপৰৰ কোনোটোৱে নহয়। কোনোবাই জানেনে এইটো এনচাৰ? ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ৰাজ্যিক নিৰ্বাচন আয়োগে অসম পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰে। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম ৰাজ্যিক নিৰ্বাচন আয়োগ কোন আছিল? অপশ্যনকেইটা হৈছে লেট TL বৰুৱা, শ্ৰী DC বৰঠাকুৰ, শ্ৰী আব্দুল মালিক, শ্ৰী আলোক কুমাৰ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, লেট TL বৰুৱা হৈছে অসমৰ প্ৰথম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত। নেক্সট কুৱেশ্যনটো হ'ল কিমান চনৰ ৰাজ্যিক বিত্ত আয়োগ অসম গঠন কৰা হৈছিল? অপশ্যনকেইটা হৈছে 1947, 1950, 1994, 1995। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1995 চনত ৰাজ্যিক বিত্ত আয়োগ অসম গঠন কৰা হৈছিল। মনত ৰাখিব দেই, এইখিনি খুব গুৰুত্বপূৰ্ণ এইখিনি ভিডিঅ'। এইকেইটা প্ৰশ্ন। অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনকেইটা হৈছে যোগেন্দ্ৰ নাথ হাজৰিকা, গোলাপ বৰবৰা, প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ চন্দ্ৰ গগৈ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব কোনোবাই জানেনে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গোলাপ বৰবৰা হৈছে প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হ'ল অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো।
এটো নিশ্চয় সকলোৱে জানিব লাগে অপচন কেইটা কি অপচন কেইটা হৈছে 26 জানুৱাৰী 1950 26 নৱেম্বৰ 1949 15 আগষ্ট 1947 26 জানুৱাৰী 1947 ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 26 জানুৱাৰী 1950 চনত অসম ৰাজ্য গঠন কৰা হৈছিল মনত ৰাখিব হা এটো নেক্সট কোৱেশ্চনটো হ'ল ৰাজ্যসভাৰ সদস্য হোৱাৰ প্ৰথম গৰাকী অসমীয়া মহিলাৰ নাম কি ইয়াৰ অপচন কেইটা হৈছে পুষ্পলতা দাস সুচিব্ৰতা ৰায়চৌধুৰী পাৰুল দাস মীৰা শৰ্মা ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব পুষ্পলতা দাস হৈছে প্ৰথম গৰাকী অসমীয়া মহিলা ৰাজ্যসভাৰ সদস্য হোৱা নেক্সট কোৱেশ্চনটো হ'ল বিটিসি কেতিয়া স্থাপন কৰা হৈছিল অপচন কেইটা হৈছে 2001 2002 2003 আৰু 2004 ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব 2003 চনত বিটিসিৰ স্থাপন কৰা হৈছে আৰু বিটিসিৰ অন্তৰ্গত ৰাজ্য কেইখন কি মোক কমেন্টত জনাব কাৰণ মই ইয়াৰ আগৰ ভিডিওটো আপোনালোকক কৈছিলো যেন কমেন্টত জনাব আপোনালোকে কোনো জনোৱা নাই বিটিসিৰ বিষয় বিটিএডি এখিনি গুটেখিনি জানা দৰকাৰ হেহে আপোনালোকে মোক কমেন্টত জনাব যেন কোন কেইখন ৰাজ্য বিটিসিৰ আন্ডাৰত আহে নেক্সট কোৱেশ্চনটো হ'ল বিটিসিৰ বিধানসভাত কিমানজন সদস্য আছে অপচন কেইটা হৈছে 40 জন 45 জন 46 জন আৰু 50 জন ইয়াৰ শুদ্ধ এনসাৰ কোনটো অপচন হ'ব ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি 46 জন সদস্য আছে হা নেক্সট কোৱেশ্চনটো হ'ল বিটিসিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটা হৈছে চিৰাং টাউন বাক্সা টাউন উদালগুৰি টাউন কুকুৰাঝাৰ টাউন যিসকল বিটিসিৰ তেওঁলোকে নিশ্চয় জানিব আৰু লগতে আমাৰ বাকি জিলা কেখনৰ মানুহে জনাটো খুবেই দৰকাৰ বিটিসিৰ মুখ্য কাৰ্যালয় অপচন ডি কুকুৰাঝাৰ টাউনত অৱস্থিত নেক্সট কোৱেশ্চনটো হ'ল ভাৰতৰ স্থানীয় স্বায়ত্তশাসনৰ জনক হিচাপে কাক জনা যায় অপচন কেইটা হৈছে লৰ্ড ৰিপন লৰ্ড আৰ্মহেষ্ট লৰ্ড চেমছফৰ্ড লৰ্ডছ উইন ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লৰ্ড ৰিপন হৈছে ভাৰতৰ স্থানীয় স্বায়ত্তশাসনৰ জনক নেক্সট কোৱেশ্চনটো হ'ল অসমৰ কোনখন পঞ্চায়ত আইনে ভাৰতৰ সংবিধানৰ ৭৩তম সংশোধনী আইন 1992 নিয়মসমূহ অন্তৰ্ভুক্ত কৰিছে ইয়াৰ অপচন কেইটা হৈছে দা আসাম ৰুৰেল পঞ্চায়ত এক্ট 1948 দা আসাম পঞ্চায়ত এক্ট 1959 দা আসাম পঞ্চায়তী ৰাজ এক্ট 1986 দা আসাম পঞ্চায়ত এক্ট 1994 ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব দা আসাম পঞ্চায়ত এক্ট 1994 নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোন পঞ্চায়ত ৰাজ আইনে অসমত তিনিতৰপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰিছে অপচন কেইটা হৈছে দা আসাম ৰুৰেল পঞ্চায়ত এক্ট 1948 দা আসাম পঞ্চায়ত এক্ট 1959 দা আসাম পঞ্চায়তী ৰাজ এক্ট 1986 দা আসাম পঞ্চায়ত এক্ট 1994 ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি দা আসাম পঞ্চায়ত এক্ট 1994 নেক্সট কোৱেশ্চনটো হ'ল অসমত পঞ্চায়ত নিৰ্বাচনত মহিলাৰ আসন সংৰক্ষণৰ শতাংশ হৈছে অপচন কেইটা হৈছে 33% 35% 40% আৰু 50% ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 50% অপচন ডি নেক্সট কোৱেশ্চনটো হ'ল অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয় অপচন কেইটা হৈছে 1986 1994 1996 1999 ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব জানেনে কোনোবাই ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 1996 লাষ্ট কোৱেশ্চনটো হ'ল অসমত কিমানখন গাঁও পঞ্চায়ত আছে অপচন কেইটা হৈছে 1996 2200 2201 ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 2201 খন গাঁও পঞ্চায়ত আছে অৰ্থাৎ 2201খন গাঁও পঞ্চায়ত আছে আৰু এটা কথা ক'ব পঞ্চায়ত ইলেকশ্যন কিমান বছৰৰ মূৰে মূৰে হয় মোক কমেন্টত জনাব আৰু এই গীটাৰ ভিতৰত আপোনালোকে কেইটাকৈ শুদ্ধ কৰিব পাৰিলে সেইটো মোক কমেন্টত জনাব ইমানেই আছিলে ভিডিওটো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব